আজি এই কাৰণে আপোনালোকৰ মাজত আহিছোঁ। বহুতখিনি ইয়াত কথা পাতিবলগীয়া আছে। উন্নয়নৰ ক্ষেত্ৰত আপোনালোকৰ বহুতখিনি অভাৱ আছে আৰু উন্নয়ন কৰিবলৈহে আমি ৰাজনীতিত ভৰি দিছোঁ। আজি ৰাজনীতিত আমি টকা পইচা ঘটিবলৈ কৰা নাই। আজি ৰাজনীতিত আমি নিজৰ বাগান কিনিবলৈ ৰাজনীতিত ভৰি দিয়া নাই। আজি ৰাজনীতিত নিজৰ নামত ডাঙৰ কিবা কোম্পানী হওক, ডাঙৰ কিবা ফেক্টৰী হওক, তাৰ বাবে আমি ৰাজনীতি কৰা নাই। আমি ৰাজনীতি কৰিছোঁ কি যেনে প্ৰায়তঃ তৰুণ গগৈদেৱক অসমক একগোট কৰি ৰাখিলে আমাৰো একে সপোন অসমত একগোট কৰি ৰাখা। যিদৰে প্ৰায়তঃ তৰুণ গগৈদেৱে সদায় দুখীয়া মানুহৰ বাবে চিন্তা কৰি গ'ল, এই দুখীয়া ল'ৰা ছোৱালীৰ শিক্ষা চিকিৎসাৰ ওপৰত বয়োজ্যেষ্ঠসকলৰ বাবে চিকিৎসাৰ কাৰণে চিন্তা কৰি গ'ল। আমিও পৰৱৰ্তী দিনত সেই আদৰ্শ পালন কৰি মাত্ৰ দুখীয়া মানুহৰ বাবে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। যিদৰে প্ৰায়তঃ তৰুণ গগৈদেৱ সমাজৰ প্ৰত্যেক বৰ্গ, সেয়া হিন্দু হওক, মুছলিম হওক, শিখ হওক, খ্ৰীষ্টিয়ান হওক, অসমীয়া হওক, বঙালী হওক, বড়ো হওক, ৰাভা হওক, কাৰ্বি হওক, কোচ ৰাজবংশী হওক, যিদৰে সকলোকে মৰম কৰিলে, সকলোকে সন্মান কৰিলে, আমি এনেকুৱা এখন নতুন বৰ অসম আমি গঢ় দিবলৈ বিচাৰোঁ। আজি এই নতুন বৰ অসমৰ কল্পনাত আমি কিছু প্ৰতিশ্ৰুতি ৰাইজৰ মাজত মুকলি কৰিছোঁ। আজি 6 মাহ পাৰ হৈ গ'ল, প্ৰায়তঃ জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল। 6 মাহ পাৰ হৈ গ'ল, 6 মাহ পাৰ হৈ গ'ল, আজিলৈকে আমি গম পোৱা নাই কি বাস্তৱ কি হ'ল। ছিংগাপুৰত বেলেগ কথা, অসমত বেলেগ কথা। আমি প্ৰতিশ্ৰুতি দিছোঁ 100 দিনৰ পিছত আমাৰ চৰকাৰ অহা 100 দিনৰ পিছতে জুবিন দাৰ ন্যায় অসমৰ ৰাইজে লাভ কৰে। আজিৰ তাৰিখত আমি ভালদৰে জানো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ সম্পৰ্ক আছে শ্যামকানু মহন্ত ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালৰ লগত। গোটেইখিনি কথাবোৰ তথ্যবোৰ ফাদিল হ'ব যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব। আমি জানো যে সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া ভাল সম্পৰ্ক বিজেপি দলৰ মানুহৰ লগত আছে। গোটেইবোৰ কথা ফাদিল হ'ব যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব। আজি আমি নতুন বৰ অসমত জুবিন দাৰ কোৱাৰ দৰে আমি নিৰ্ভয় হৈ থাকিবলৈ বিচাৰোঁ, স্বাভিমান সহকাৰে আমি থাকিবলৈ বিচাৰোঁ। জুবিন দা সদায় কৈছিল যে আমি অসমীয়া, আমি গৌৰৱ অনুভৱ কৰিব লাগে নিজৰ সংস্কৃতিৰ প্ৰতি। আমি সকলোৱে ভাল কাম কৰিব লাগে, দুখীয়া মানুহৰ বাবে চিন্তা কৰিব লাগে, গছ গছনি লগাব লাগে। এয়া হ'ল আমাৰ নতুন বৰ অসমৰ কল্পনা, কি যি অসমৰ দৰ্শন প্ৰায়তঃ জুবিন দাই কৰিছিল। সেই নতুন বৰ অসম আমি আগন্তুক দিনত সৃষ্টি কৰিবলৈ বিচাৰোঁ। আৰু আজি তাৰিখত আমি দেখা পাইছোঁ আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত কৰিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ সেই AUDF দলক পুনৰ জীৱিত কৰিবলৈ বিচাৰিছে। এইকাৰণে আমাক সাৱধান হ'ব লাগিব। অলপ দিন আগত ৰাজ্যসভা নিৰ্বাচন হ'ল। বিজেপি দলৰ ওচৰত সংখ্যা কম আছিল। তেওঁলোকে কি কৰিলে? ৰাজ্যসভা নিৰ্বাচন জিকিবলৈ তেওঁলোকে AUDF দলৰ সমৰ্থন ল'লে। AUDF দলৰ ভোট পোৱাৰ পিছত তেওঁলোকে ৰাজ্যসভা নিৰ্বাচন জিকিবলৈ সক্ষম হ'ল। তো চাওক, এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমল ডাঙৰীয়া আজিলৈকে সেই একে সম্পৰ্ক, লোকসভা নিৰ্বাচনৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমল ডাঙৰীয়াৰ ৰাজনীতি সলনি হোৱা নাই। যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিচাৰে তেতিয়াই মৌলানা আজমল AUDF দলৰ যোগেদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সহায় কৰে। অলপ দিন আগতে হ'ল ৰাজ্যসভা নিৰ্বাচনতে, আৰু তাৰপিছত আমি কি দেখা পালোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া AUDF দলক ইমান ভাল পায় যে AUDFৰ বিধায়কখিনি লৈ অসম গণ পৰিষদ দলৰ ভিতৰত সোমাই দিয়ে। তো সেইকাৰণে আজিৰ তাৰিখত এই বিজেপি, অসম গণ পৰিষদ দল, AUDF দল একে সমান।
আমি এইখিনি কথা মানুহৰ মাজত চৰ্চিত কৰিব লাগিব, মানুহৰ মাজত চৰ্চা কৰিব লাগিব। আৰু দেখিছে যে আজি যেতিয়াৰ পৰা আমাৰ বিৰোধী দলবোৰ একত্ৰিত হৈছে, কংগ্ৰেছ দল, অসম জাতীয় পৰিষদ দল, CPM দল, CPIML দল, বিভিন্ন আমাৰ দলবোৰ একত্ৰিত হৈছে, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় কৰিছে। ভয় কৰাৰ পিছত মৌলানা আজমল ডাঙৰীয়া ফোন লগাইছে, কিন্তু আজি মৌলানা আজমল ডাঙৰীয়া দলৰ বাছৰ টায়াৰ কংগ্ৰেছ দলে পাংচাৰ কৰি দিলে। AUDF দলৰ বাছৰ টায়াৰ আমি এইকেইটা বছৰৰ ভিতৰত কংগ্ৰেছে পাংচাৰ কৰি দিলে। এতিয়া বাছটো নচলে, AUDF দলৰ বাছটো নচলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয়তে ফোন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ। তেওঁ অমিত শ্বাহ ডাঙৰীয়াক ক'লে যে মই নিজৰ বি টিম ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ, কিন্তু সেই বি টিম আজি তাৰিখত ইমান সবল নহয়, কিবা এটা কৰক। তেতিয়া ফোনতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ক'লে যে হিমন্ত বিশ্ব শৰ্মা, তুমি চিন্তা নকৰিবা, মই নিজৰ বি টিম পঠাই আছোঁ, আহিলে অসমত আছোঁ এদিন ওৱেইচি ডাঙৰীয়া। আহি গ'ল ওৱেইচি ডাঙৰীয়া। আজি সকলে ভাৰতৰ ভিতৰত, আপোনালোকে অসমৰ ভিতৰতো দেখা নাই, কিন্তু আমি বিভিন্ন ৰাজ্যত দেখা পাইছোঁ যে সকলোতে তেওঁ মানুহবোৰ গম পাইছে এয়া হ'ল বিজেপি দলৰ ৰাষ্ট্ৰীয় বি টিম। যদি AUDF দল হ'ল বিজেপি দলৰ ৰাজ্যিক বি টিম, তেতিয়া আছাদুদ্দিন ওৱেইচি ডাঙৰীয়া হ'ল বিজেপি দলৰ ৰাষ্ট্ৰীয় বি টিম। আমি সেইকাৰণে সাৱধান হ'ব লাগিব, সেইকাৰণে সজাগ হ'ব লাগিব। আজি সেইকাৰণে মই আশাবাদী যে পৰৱৰ্তী দিনত আপোনালোকে নিজৰ বিবেকবোধ ব্যৱহাৰ কৰিব। আৰু ইয়াত যদিও আমাৰ বিভিন্ন দলৰ লগত মিত্ৰতা হৈছে, এটা প্ৰতিযোগিতা এটা দলৰ লগত ইয়াত হৈছে, এই যি ব্যক্তি যি বেলেগ দলৰ প্ৰাৰ্থী হৈছে, আজিৰ তাৰিখত আমি আপোনালোকক পুনৰবাৰ অৱগত কৰাইছোঁ যে এইবাৰ এই নিৰ্বাচনত গৌৰীপুৰৰ ভিতৰত যিসকলে আজি কংগ্ৰেছ এৰি বেলেগ দল কৰি আছে, 6 বছৰলৈকে তেওঁলোকে কংগ্ৰেছত আহিব নোৱাৰিব। 6 বছৰলৈকে তেওঁলোকক কংগ্ৰেছত আমি সোমাবলৈ নিদিওঁ। সেইকাৰণে আপোনালোকৰ এটাই কৰ্তব্য, বাকী চব দল, বাকী চব প্ৰাৰ্থী বিচাৰি পাহৰি যাওক। বাস্তৱ কংগ্ৰেছ আজি এখন সভাত আছে, আচল কংগ্ৰেছ আজি এখন সভাত আছে, আৰু আচল কংগ্ৰেছৰ প্ৰাৰ্থী হ'ল আব্দুল সোহান আলী চৰকাৰ ডাঙৰীয়া। আপোনালোকে যদি মোক ভাল পায়, আপোনালোকে যদি মোক আশীৰ্বাদ দিবলৈ বিচাৰে, আপোনালোকে যদি মোৰ হাত শক্তিশালী কৰিবলৈ বিচাৰে, মোৰ হাত শক্তিশালী কৰিবলৈ হ'লে মই বিচাৰোঁ যে 9 তাৰিখত আব্দুল সোহান আলী চৰকাৰ। মোৰ পাৰ্টি হ'ল সোহান আলী চৰকাৰ, কংগ্ৰেছৰ পাৰ্টি হ'ল